হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু ইয়াৰে আগতে আমি ফিক্সড প্ৰিপজিশ্যনছ পঢ়ি আছিলোঁ আমাৰ যিখিনি এডিআৰই আনষ্টপেবল বেটছৰ ষ্টুডেণ্ট হয় আপোনালোকে গমেই পায় যে আমাৰ যিখিনি ৰেকৰ্ডেড ক্লাছেছ হৈ আছিল যিখিনি ৰেকৰ্ডেড ক্লাছেছ আপলোড হৈ আছিল তাতে আমি ফিক্সড প্ৰিপজিশ্যনছ পঢ়ি আছিলোঁ আৰু লাইভ ক্লাছেছখিনিত আমি PYQs ডিছকাছ কৰি আছিলোঁ বা আন কিছুমান ক্লাছেছ লোৱা আছিল চ' ৰেকৰ্ডেড ক্লাছেছত যিখিনি থাকি গৈছিল ফিক্সড প্ৰিপজিশ্যনছৰ যিখিনি আমাৰ পঢ়িবলৈ থাকি গৈছিল মই আপোনালোকক কথা দিছিলোঁ যে 100 পৰা 120টা ফিক্সড প্ৰিপজিশ্যন আমি পঢ়িম এতিয়া আমি ইয়াৰে আগৰ পাৰ্ট কেইটাত টোটেল 80টা ফিক্সড প্ৰিপজিশ্যন পঢ়িলো গতিকে 81 নম্বৰৰ পৰা আজি আমি আৰম্ভ কৰিম পাৰ্ট 3টোত আমি 81 নম্বৰৰ পৰা 120 নম্বৰলৈকে টোটেল যিমান ফিক্সড প্ৰিপজিশ্যনছ আছে সেইবোৰ পঢ়িম আৰু বুজিবলৈ চেষ্টা কৰিম ক'ত কোনটো কেনেকে কিয় হয় গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়িবলৈ লৈছো এডিআৰই আনষ্টপেবল বেটছৰ কাৰণে ফিক্সড প্ৰিপজিশ্যনছ ইয়াৰে আগতে দুটা পাৰ্ট আমি পঢ়িছো আৰু আজি পাৰ্ট 3টো আপোনালোকৰ কাৰণে লৈ আনিছো আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু আপোনালোকে শেষলৈকে চাব যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাই আছে তেতিয়াহ'লে কৈছো কাইণ্ডলি ছাবস্ক্ৰাইব টু দ্য চেনেল আৰু লগতে আপোনালোকৰ এডিআৰই হওক JEE হওক এই গোটেইবিলাক আহিবলগীয়া যিমান এক্সামছ আছে লাগিলে ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম হওক এই গোটেইবিলাক এক্সামৰ কাৰণে আমি ওৱান ষ্টপ সলিউশ্যন আপোনালোকৰ কাৰণে আগবঢ়াবলৈ চেষ্টা কৰি আছো আমাৰ ইয়াতে আপোনালোকে গোটেইবোৰ ক্লাছেছ লাভ কৰিব জিকেৰ পৰা ইংলিছৰ পৰা মেথছ ৰিজনিং চব আৰু আপোনালোকৰ যিখিনি ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে অপচনেল আছে অপচনেল খিনিৰো আপোনালোকে আমাৰ ইয়াতে অপচনছ পাব তাৰে কাৰণে মই আপোনালোকক ক'ম বাৰু আৰু কি কৰিব লাগে বাট এজ অফ নাও আহক আমি আনষ্টপেবলৰ যিটো আজিৰ ক্লাছ আছে সেইটো আৰম্ভ কৰি দিওঁ ফিক্সড প্ৰিপজিশ্যন পাৰ্ট 3টো আৰম্ভ কৰিবলৈ ওলাইছো চ' প্ৰথম আমি যিকেইটা প্ৰিপজিশ্যন পঢ়িম তাৰে ভিতৰত আছে নম্বৰ 81 এগ্ৰি আপন এতিয়া আমি এগ্ৰিৰ লগত আৰু কিবা কিবি পাইছিলো ৰাইট এগ্ৰিৰ লগত আমি কি পাইছিলো এগ্ৰিৰ লগত টু আৰু ৱেটো পাইছিলো আমি এগ্ৰিটো আমি পাইছো হয়নে আৰু কি পাইছো এগ্ৰিটোৰ লগতে আমি পাইছো এগ্ৰি উইথ হয়নে নহয় যেতিয়া কিবা প্ৰপ'জেলত এগ্ৰি কৰে তেতিয়াহ'লে কি হৈ যায় এগ্ৰি টু আৰু যেতিয়া মানুহৰ সৈতে এগ্ৰি কৰে তেতিয়াহ'লে এগ্ৰি উইথ হৈ যায় এতিয়া এগ্ৰি আপন কেতিয়া ব্যৱহাৰ হয় এগ্ৰি আপন কেতিয়া হয় যেতিয়া টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এগ্ৰি কৰে দ্য টাৰ্মছ ৱেৰ এগ্ৰিড আপন by both parties যেটো formally agree কৰা হয় তেতিয়াহ'লে agree upon we finally agreed upon a date for the event ঠিক আছে কোনোবা এটা বিষয়ত আমি কি কৰিলো একেলগে সহমত হলো কোনোবাৰ প্ৰপ'জেল নহয় কোনোবা মানুহৰ কথাত নহয় কি হয় কিবা এটা এনেকুৱা বস্তু আছে কমন বস্তু এটা আছে যেটো বস্তুত আমি কি কৰিলো দুয়োটা পাৰ্টিয়ে সন্মত হলো সহমত হলো তাৰমানে বুজি পাইছে সো তেনেকুৱা ক্ষেত্ৰত কি কৰা যায় এগ্ৰি আপন ব্যৱহাৰ কৰা যায় আৰু মোৰ এটো মোস্টলি কি হয় ফৰ্মেল লেংগুৱেজত ব্যৱহাৰ কৰা যায় তাৰ পিছত আহিলো আমি এইম ফৰ কি হয় এইম ফৰ মানে কিবা এটা বস্তু বিচৰা কিবা এটা বস্তুৰ কাৰণে টাৰ্গেট কৰা ঠিক আছে অলৱেজ এইম ফৰ এক্সেলেন্স সদায় পাৰদৰ্শিতাৰ টাৰ্গেট কৰা शी ইজ এইমিং ফৰ দ্য টপ পজিশন তাই কি কৰি আছে যিটো টপ পজিশন আছে আটাইতকৈ ওপৰৰ যিটো পজিশন আছে সেইটোৰ কাৰণে যেনিবা কি কৰি আছে এইম কৰি আছে বা সেইটোৰ কাৰণে ভাবি আছে সো এনেকুৱা ক্ষেত্ৰত কি হৈ যায় এইম থাকিলে ফৰ হৈ যায় আকৌ আমি এইম এট পাইছো নে নাই এইম ফৰ যেতিয়া কিবা এটা বস্তু এচিভ কৰিবৰ কাৰণে হয় তেতিয়া এইম ফৰ হয় এইম এট কেতিয়া হয় যেতিয়া ধনু বা কাৰ মাৰি পেলাই কিবা এটা বস্তুৰ ফালে পোৱা হয় সেইটো এইম এট বুজি পাইছে গতিকে এইমৰ লগত সদায় ফৰ নহয় এটো হয় সময়ে সময়ে বাট আমি জনা উচিত কেতিয়া কোনটো হয় এইম ফৰ তেতিয়া হ'ব যেতিয়া কি হ'ব এক্সেলেন্স কিবা এটা বস্তুৰ কাৰণে এম কৰি আছো কিবা এটা বস্তু হাসিল কৰিব বিচাৰি আছো কিবা এটা বস্তু লাভ কৰিব বিচাৰি আছো তেতিয়া এম ফৰ আদাৰৱাইজ কি হয় এটা নিৰ্দিষ্ট টাৰ্গেটত যদি আমি কি কৰো এম কৰো পইণ্ট কৰো তেতিয়া সেইটো এম এট ঠিক আছে তাৰপিছত আহিব কি নেক্সট আহিব এপিয়াৰ মানে কি এপিয়াৰ মানে কিবা এটা বস্তুত ওলোৱা হি এপিয়াৰ্ড ইন দ্য ফাইনেল এক্সাম তাৰমানে সি পৰীক্ষাত বহিছিল পৰীক্ষাত অৱতীৰ্ণ হৈছিল शी এপিয়াৰ্ড ইন আ কোৰ্ট হিয়াৰিং লাষ্ট উইক তাই কোৰ্টৰ এটা শুনানি আছিলে তাতে যোৱা সপ্তাহত এপিয়াৰ কৰিছিল এপিয়াৰ হোৱা মানে কি দেখা দিয়া বা আহি পেলাই দৃশ্যমান হোৱা তেনেকুৱা বিলাকত কি কয় এপিয়াৰ কৰা বুলি কয় এতিয়া আৰ্গিউ থাকিলে সদায় কি হ'ব আৰ্গিউ থাকিলে উইথ হ'ব আৰ্গিউ থাকিলে আই ডোন্ট ৱান্ট টু আৰ্গিউ উইথ ইউ ঠিক আছে আৰ্গিউ হলে এবাউট হ'ব পাৰে নে নোৱাৰে হ'ব পাৰে যদি কিবা বস্তুৰ বিষয়ে আৰ্গিউ কৰিছে হি কনষ্টেন্টলি আৰ্গিউজ উইথ হিজ কলিগছ এতিয়া যেতিয়া মানুহৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে আৰ্গিউ উইথ হয় ঠিক আছে
মানুহৰ ক্ষেত্ৰত হলে মই এটা লিখি দিছো মানুহৰ ক্ষেত্ৰত হলে argue with হয় যেনে I don't want to argue with you to এটা মানুহ he constantly argues with his colleagues are কি তেওঁলোকো মানুহ গতিকে মানুহৰ ক্ষেত্ৰত argue হলে argue with হৈ যায় argue over বা argue about নহয় তাৰপিছত আহিছে কি argue about to ক'ত ব্যৱহাৰ হয় they were arguing about politics কিবা এটা বিষয়বস্তুৰ ক্ষেত্ৰত হলে মানুহৰ ক্ষেত্ৰত হলে কি হয় argue with হয় ইয়াতে আমি কি পাইছো বিষয়বস্তু পাইছো বিষয়বস্তুৰ ক্ষেত্ৰত হলে বিষয়বস্তুৰ ক্ষেত্ৰত হলে কি হয় argue about they were arguing about politics let's not argue about the past যে হৈ যোৱা ঘটনা অতীতৰ ঘটনা বা পাৰ হৈ যোৱা দিনবোৰ এইবোৰৰ ক্ষেত্ৰত আমি argue নকৰো দিয়া বা এইবোৰৰ ক্ষেত্ৰত আমি কি নকৰো দিয়া কাজিয়া নকৰো দিয়া তৰ্ক নকৰো দিয়া argue মানে হৈছে তৰ্কত লিপ্ত হোৱা ashamed হলে অভয় ashamed মানে হৈছে লজ্জানত ঠিক আছে লজ্জানত মানে লাজ পোৱা he is ashamed of his actions সি কিহক লৈ লজ্জানত সি নিজে যিবোৰ কাম কৰিলে নিজৰ কামবোৰক লৈ সি লজ্জানত she felt ashamed of cheating on the test যে টেষ্টটোত যে তাই চিট কৰিছিল সেই পৰীক্ষাটোত যে তাই নকল কৰিছিল বা বদমাচি কৰিছিল সেইটোক লৈ তাই কি কৰিছে লজ্জানত বা সেইটোক লৈ লজ্জা অনুভৱ কৰিছে ঠিক আছে লজ্জানত হলে বা লজ্জা অনুভৱ কৰিলে সেইটোত কি কৰা যায় ashamed of ব্যৱহাৰ কৰা যায় ঠিক আছে এনেকুৱাকে ব্যৱহাৰ হয় নম্বৰ 85 আৰু 86 আমি পালো নেক্সটৰ ফালে যাম নেক্সট কি দিয়া আছে associate with এতিয়া আপোনালোকেতো associate পাইছে associate মানে কি সাঙুৰ খাই যোৱা বা associate মানে কাৰোবাৰ সহযোগত থকা আপোনালোকে সেই কোম্পানী বিলাকৰ এডভাৰটাইজ চালে গমে পায় কোম্পানী বিলাকৰ এডভাৰটাইজ চালে গমে পায় যে presenting to you Hero Honda Saregama associated in association with অমুক তমুক association মানে কি মিলি জুলি থকা হয়নে so I don't want to associate with associate টো কৰ পৰা আহিছে associate শব্দটোৰ পৰা আহিছে social শব্দটোৰ পৰা আহিছে right social মানে কি সামাজিক হৈ থকা so social ৰ পৰাই associate হৈছে সেইটো এটা verb ঠিক আছে associate মানে কি সাঙুৰ খাই যোৱা একঠোক হৈ যোৱা সমাজ এখনত যেনেকে চব লগ হৈ থাকে তেনেকে associate হোৱা মানে সাঙুৰ খাই যোৱা so associate হলে with হয় I don't want to associate with criminals মই অপৰাধীসকলৰ সৈতে সাঙুৰ খাব নিবিচাৰো he is associated with the film industry তেওঁ film industryৰ সৈতে কি হৈ আছে জড়িত হৈ আছে সাঙুৰ খাই আছে বুজি পাইছে so associate থাকিলে কি হয় with হয় হ'ব নেক্সট তোৰ ফালে আহিছো attached মানে attachment যে থাকে আমাৰ attached মানেও সাঙুৰ খাই থকা the puppy is attached to his mother কুকুৰৰ যিটো পোৱালি আছে পোৱালিটো কি মাকজনীৰ সৈতে সাঙুৰ খাই আছে I am emotionally attached to this place মই এই ঠাইখনৰ লগত আৱেগিকভাৱে সাঙুৰ খাই আছো attached মানে হৈছে সাঙুৰ খোৱা আৰু এনেকুৱা ক্ষেত্ৰত সদায় কি ব্যৱহাৰ হয় to ব্যৱহাৰ হয় attached to the puppy is attached to its mother I am emotionally attached to this place ঠিক আছে তেনেকুৱাকে ব্যৱহাৰ কৰা যায় right এইখিনিলৈকে নিশ্চয় বুজিছে ইয়াৰে পিছৰ কি আছে চাও নম্বৰ 89 averse to she is averse to taking risks I am not averse to change মানে অভ্যস্ত ঠিক আছে অভ্যস্ত কিবা এটা বস্তুত অভ্যস্ত বা কিবা এটা বস্তুৰ প্ৰতি কি হৈ আছে ইন্টাৰেষ্টেড ঠিক আছে she is averse to taking risk তাই ৰিস্ক লোৱাত কিবা কাম কৰাত অভ্যস্ত I am not averse to change তাৰমানে মই পৰিৱৰ্তন বা সাল সলনিক লৈ কি নহয় অভ্যস্ত নহয় তেনেকে দিয়া আছে আকৌ acknowledge থাকিলে কি হয় acknowledge থাকিলে as কেতিয়া ব্যৱহাৰ হয় you are acknowledged as the best player তেওঁক কি কৰা হৈছিল best player হিচাপে স্বীকৃতি দিয়া হৈছিল the book is acknowledged as a classic এতিয়া acknowledge ৰ লগত for থাকিব পাৰে নে নোৱাৰে ফৰো হ'ব পাৰে যদিহে কিবা পিছফালে কি দিয়া থাকে নাউন কিবা এটা দিয়া থাকে ঠিক আছে পিছফালে যদি কিবা এটা নাউন দিয়া থাকে তেতিয়া হয়তো acknowledge কি হ'ব পাৰে ফৰো হ'ব পাৰে তাৰপিছত
বেচ মানে হৈছে কিবা এটা বস্তুৰ ওপৰত ভিত্তি কৰা ভিত- ভিত্তি কৰা মানে কিবা এটা বিষয় বস্তুক লৈ প্ৰস্তুত কৰা, যেনে এটা মুভি ইজ বেছড অন আ ট্ৰু ষ্টৰি, আধাৰিত। ভিত্তি কৰা বুলি নকৈ পেলাই আমি কি বুলি ক'ব পাৰো, আধাৰিত বুলিও ক'ব পাৰো, বাট মুভি ইজ বেছড অন ইয়াতে থাৰ্ড কি পেচিভ ভইচত ইউজ হৈছে। ইয়ৰ আৰ্গুমেন্ট ইজ বেছড অন ফলছ ফেক্টছ, তোমাৰ যিখিনি তৰ্ক বা তোমাৰ যিখিনি যুক্তি মিছা কিছুমান কথা, মিছা কথা কিছুমানৰ ওপৰত আধাৰিত, এই বুলি কোৱা হৈছে। এতিয়া বিলিভৰ ক্ষেত্ৰত আমি কি পাইছিলো, বিলিভৰ ক্ষেত্ৰত আমি ইনহে পাইছিলো, বিলিভৰ ক্ষেত্ৰত কেতিয়া অন ব্যৱহাৰ হয়, ইউজড ইন older or formal context, ঠিক আছে। যিবোৰ পুৰণি বস্তু বা যিবোৰ ফৰ্মেল কন্টেক্স সেইবোৰৰ ক্ষেত্ৰত বিলিভ অন ব্যৱহাৰ হয়, আদাৰৱাইজ কি হয় কিন্তু বিলিভ ইন ব্যৱহাৰ হয়। যেনে হি বিলিভছ অন এনচিয়েন্ট প্ৰফেচিছ, প্ৰাচীন কালৰ কিছুমান বস্তু আছে তাৰ ওপৰত সি বিলিভ কৰে। দ্য ভিলেজাৰ্ছ বিলিভ অন ট্ৰেডিচনেল ৰিমেডিজ, যেতিয়া যদি এনচিয়েন্ট বস্তু কিবা হয়, প্ৰাচীন কালৰ কিবা বস্তু হয়, এইবিলাকৰ ক্ষেত্ৰত এইবিলাকৰ কথা কলে কিন্তু কি হ'ব, বিলিভ অন হ'ব। আদাৰৱাইজ কিন্তু কি হয়, বিলিভ ইন হয়। আমি বিলিভ ইন পাইছো, আই বিলিভ ইন ইউ, আই বিলিভ ইন মাই চেল্ফ, আই বিলিভ ইন গড, হয়নে? তেনেকুৱা ক্ষেত্ৰত কি হয়, বিলিভ ইন হয়। আকৌ কেতিয়াবা বিলিভ that, believe this, can you believe it, তেতিয়া প্ৰেপজিচনৰ দৰকাৰ নহয়। চ' এনেকুৱা ক্ষেত্ৰত কি হৈ থাকে, কিছুমান এনেকুৱা প্ৰেপজিচন আছে যিবোৰ সময়ে সময়ে অকণমান বেলেগ হয়। চ' বেলেগ কেতিয়া হৈছে আমি সেই বস্তু মনত ৰাখিলে হ'ল, বাকীখিনি টেনচন ল'ব নালাগে। কল ফৰ মানে কি, দিছ কল ফৰ আ চেলিব্ৰেশ্যন, দিছ চিটুৱেশ্যন কলছ ফৰ আৰ্জেন্ট একচনছ, হয়নে? কলছ ফৰ মানে এটা প্ৰয়োজন আছে, প্ৰয়োজন কিবা এটা বস্তু, ঠিক আছে। So the situation calls for urgent action, তাৰমানে চিটুৱেশ্যনটোত কি আছে, আৰ্জেন্ট একচন বা আৰ্জেন্ট এটা ফলো আপৰ প্ৰয়োজনীয়তা আছে, তেনেকুৱা ক্ষেত্ৰত কল ফৰ দিয়া যায়। তাৰমানে ই মাতিছে বা কি কৰাটো বিচাৰিছে, আৰ্জেন্টলি কিবা এটা বিচাৰিছে। কেয়াৰ ফৰ তেতিয়া থাকে, কেয়াৰ ফৰ হলে কিবা এটা বস্তু ভাল পোৱা, আই ডিপলি কেয়াৰ ফৰ হাৰ, ডু ইউ কেয়াৰ ফৰ চাম টি, তুমি কিছুমান চাহ অলপ খাই ভাল পাবানে? এতিয়া কেয়াৰ এবাউট, কেতিয়াবা আকৌ কেয়াৰ এবাউট নহয়, আই ডোন্ট কেয়াৰ এবাউট অমুক তমুক তমুক, I don't care about what you do, I don't care about what you think, I don't care about what the people of this society think, তেনেকে কোৱা যায়। চ' কেয়াৰৰ লগত কি হয়, এবাউটো হয়, হয়নে? কেয়াৰৰ লগত ফৰো হয়। চ' তেনেকুৱা ধৰণৰ কথা। তাৰপিছত আৰু কি আছে চাব, কমেন্ট আপন, কমেন্টৰ লগত আমি কি পাইছিলো, অন পাইছিলো। শ্বি কমেন্টেড আপন দ্য ৰাইজিং প্ৰাইচেছ, কোনটো বিষয়ত মাত দিছিল, কোনটো বিষয়ত মন্তব্য আগবঢ়াইছিল, কমেন্ট কৰা মানে মন্তব্য দিয়া, কোনটো বিষয়ত দিছিল, ৰাইজিং প্ৰাইচেছ, মূল্য বৃদ্ধি। দ্য প্ৰফেচৰ কমেন্টেড আপন হিজ থেচিছ, নিজৰ যিখিনি থেচিছ আছিলে, গৱেষণা আছিলে, সেইবোৰক লৈ পেলাই কি কৰিছিল, তাৰে ওপৰত মন্তব্য আগবঢ়াইছিল। এতিয়া কম্পেয়াৰৰ ক্ষেত্ৰত, কম্পেয়াৰ কেতিয়াবা কি হয়, কম্পেয়াৰ মানে হৈছে তুলনা কৰা, কম্পেয়াৰ কেতিয়াবা টু হয়, কেতিয়া টু হয় মই কৈ আছো আপোনালোকক। কম্পেয়াৰ উইথ কেতিয়া হয়, আৱাৰ স্কুল ৱাজ কম্পেয়াৰ্ড উইথ আদাৰ্ছ ইন দি এৰিয়া, চিমিলাৰ বস্তুৰ যেতিয়া কম্পেৰিজন হয়, যেনে বিৰাট কোহলি ইজ কম্পেয়াৰ্ড উইথ শচীন তেণ্ডুলকাৰ, ঠিক আছে, বা শচীন তেণ্ডুলকাৰ ইজ কম্পেয়াৰ্ড উইথ ডন ব্ৰেডমেন, ৰাইট, বা ভিভিয়ান ৰিচাৰ্চ, তেতিয়া কি হয়, যেতিয়া চিমিলাৰ বস্তু কম্পেয়াৰ কৰা যায়, তেতিয়া কম্পেয়াৰ কি হয়, কম্পেয়াৰ উইথ হয়, similar things, ঠিক আছে। কম্পেয়াৰ টু কেতিয়া হয়, যেতিয়া dissimilar things, যেনে anger is compared to fire, dissimilar things, খঙক জুইৰ লগত তুলনা কৰা হয়। খং আৰু জুই একে বস্তু নেকি, চিমিলাৰ বস্তু নেকি? নহয়, চিমিলাৰ বস্তু নহয়। গতিকে কি, চিমিলাৰ বস্তুৰ হিচাপটো এটা বেলেগ হৈ যায়, ডিছিমিলাৰ বস্তুৰ হিচাপটো এটা বেলেগ হৈ যায়। ইয়াতে কি কৈছে, কম্পেয়াৰ ইয়ৰ আনচাৰ উইথ দ্য কি, উইথ দ্য কি মানে কি, আনচাৰ কিটো প্ৰকাশ হৈছে, সেইখনো এখন আনচাৰ শ্বিট, আৰু মই যিটো আনচাৰ দিছিলো এইটো এটা আনচাৰ শ্বিট। গতিকে আমাক কি কৰি ল'বলৈ দিছে, কম্পেয়াৰ কৰি ল'বলৈ দিছে, যে আনটোৰ লগত মিল আছে নে নাই। Our school was compared with others, others মানে আন স্কুলবোৰৰ কথা কৈছে, যে আমাৰ স্কুলখন কাৰ লগত তুলনা কৰা হৈছিল, আন স্কুলবোৰ
যিবোৰ স্কুল সেই জেগাখনত বা সেই এৰিয়াটোত আছিল ঠিক আছে চ' এনেকুৱা ক্ষেত্ৰত কি হয় কম্পেয়াৰ উইথ হয় যেতিয়া উই কম্পেয়াৰ চামথিং উইথ এনাডাৰ চিমিলাৰ থিং তাৰপিছত আহিছে কম্প'জড অব কম্প'জ মানে হৈছে কিবা এটা বস্তুৰে গঠিত বা ৰচিত গঠিত নতুবা ৰচিত সুৰ হলে ৰচনা হয় গীত হলে ৰচনা হয় বা বেলেগ কিবা বস্তু হলে যদি মেডিচিন হয় কিবা এটা বস্তু অমুক 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 কম্পজিশ্যন আছে তেতিয়া সেইটো কি হৈ যায় গঠন হৈ যায় বা গঠিত হৈ যায় দ্য টিম ইজ কম্প'জড অফ এক্সপাৰ্টছ দলটো কিহেৰে গঠিত বহুতো এক্সপাৰ্টছ বহুতো পাৰদৰ্শী লোক আছে ঠিক আছে দ্য ডিছ ইজ কম্প'জড অফ চেভাৰেল ইনগ্ৰেডিয়েণ্টছ কম্প'জ হলে অফ হয় কি বস্তুৰে কৰিছে কম্প'জ আকৌ বায়ু হ'ব পাৰে বায়ু হ'ব পাৰে নে নোৱাৰে পাৰে যদি কোনোবা মানুহে কম্প'জ কৰিছে কোনে কম্প'জ কৰিছে সেইটো ক'ব বিচাৰিলে কম্প'জ বাই হ'ব আকৌ কিহেৰে কম্প'জ হৈছে কি এলিমেণ্ট সোমাই আছে সেইটো ক'ব বিচাৰিলে কি হ'ব কম্প'জড অফ হ'ব দ্য ডিছ ইজ কম্প'জড অফ চেভাৰেল ইনগ্ৰেডিয়েণ্টছ বহুতো মৌল বহুতো বস্তু লগ লাগি পেলাই কি হৈছে সেই ডিছটো কম্প'জ কৰা হৈছে তাৰপিছত কি আহিছে কনচেনট্ৰেট মানে মনোযোগ দিয়া বা মনোনিৱেশ কৰা কিবা এটা বস্তুৰ ওপৰত যেতিয়া কোনোবাই মনোনিৱেশ কৰে মনোযোগ দিয়ে সেইটোকে কি বুলি কয় কনচেনট্ৰেট কৰা বুলি কয় যেনে প্লিজ কনচেনট্ৰেট অন ইউৰ ষ্টাডিজ হি কান্ট কনচেনট্ৰেট অন ৱৰ্ক ডিউ টু নইজ যে অনুগ্ৰহ কৰি তুমি কি কৰা তোমাৰ যিখিনি অধ্যয়ন আছে তোমাৰ যিখিনি পঢ়া শুনা আছে তাতে কনচেনট্ৰেট কৰা তাতে মনোযোগ দিয়া আকৌ সি নিজৰ কামত কিয় মনোযোগ দিব নোৱাৰে ডিউ টু নইজ বহুতো হুলস্থুল হৈ আছে হুলস্থুলৰ কাৰণে সি কি কৰিব নোৱাৰে হি কান্ট কনচেনট্ৰেট অন ৱৰ্ক প্লিজ কনচেনট্ৰেট অন ইউৰ ষ্টাডিজ চ' কনচেনট্ৰেট থাকিলে কি হ'ব পিছফালে অনেই হ'ব সেইটো মনত ৰাখিব ঠিক আছে আৰু কি থাকিব পাৰে নম্বৰ 97 98 are done এবাৰ আহিছো 99ৰ ফালে কনফাৰ্ম মানে কি we must conform to the rules his ideas do not conform to traditions এতিয়া আমি এটা কনফাৰ্মো পাইছিলো নহয় ঠিক আছে আমি দুটা বেলেগ বেলেগ ধৰণৰ মিনিং পাইছো এটা পাইছো কি কনফাৰ্ম পাইছো হোমোনিমছ ঠিক আছে আৰু এটা পাইছো কনফাৰ্ম মানে কি কনফাৰ্ম মানে হৈছে নিশ্চিত কিবা এটা বস্তু নিশ্চয় হ'ব যেনিবা সেইটো কি বুলি কয় কনফাৰ্ম বুলি কয় কনফাৰ্ম মানে কি এতিয়া কনফাৰ্ম মানে হৈছে মানি চলা বা কিবা বস্তুৰ মতে চলা ঠিক আছে কনফাৰ্ম মানে হৈছে মানি চলা বা মান্য কৰি চলা ধাৰ্য কৰি চলা মানে উই মাষ্ট কনফাৰ্ম টু দ্য ৰুলছ হিজ আইডিয়াজ ডু নট কনফাৰ্ম ট্ৰেডিশ্যন তাৰ আইডিয়াবিলাক কি ট্ৰেডিশ্যনৰ মতে নাযায় আমি কি কৰা উচিত আমি ৰুলবোৰৰ মতে চলা উচিত আমি ৰুলবোৰ ফ'ল' কৰি চলা উচিত তো তেনেকুৱাকে ইউজ হয় এতিয়া কনফিউজৰ ক্ষেত্ৰত কি নহয় কনফিউজৰ ক্ষেত্ৰত সাধাৰণতে প্ৰেপজিশ্যন নালাগে বাট কনফিউজ উইথ কেতিয়া হয় যেতিয়া এটা বস্তুক আন এটা বস্তু বুলি ভাবি ভুল কৰা যায় ঠিক আছে যেনে আই অলৱেজ কনফিউজ হাৰ উইথ হাৰ চিষ্টাৰ কাৰ লগত কনফিউজ হৈ যাওঁ মই তাইৰ ভনীয়েক বুলি ভাবো বা তাইৰ ভনীয়েককে মই তাই বুলি ভাবো ডোন্ট কনফিউজ চুগাৰ উইথ চল্ট যাতে এটাৰ সলনি যাতে চুগাৰৰ সলনি যাতে কি নকৰা নিমখ যাতে ব্যৱহাৰ কৰি নিদিও মানে ডোন্ট কনফিউজ চুগাৰ উইথ চল্ট মানে চুগাৰ বা চল্ট এটা যাতে এটা আনটো বুলি নাভাবো যাতে নিমখকে চেনি বুলি নাভাবো চেনিকে যাতে নিমখ বুলি নাভাবো সেইটো কৈছে তাৰমানে ঠিক আছে চ' 100 নম্বৰলৈকে হ'ল আমাৰ তিনিওটা ক্লাছ মিলি পেলাই কি হ'ল 100টা প্ৰেপজিশ্যন 100টা ফিক্স প্ৰেপজিশ্যন আমি ডিছকাছ কৰিলো গতিকে আপোনালোকৰ নিজৰ নিজৰ কাৰণে এবাৰ হাত চাপৰি বজাই দিয়ক ধুনীয়াকে ঠিক আছে নেক্সটটো ফালে যাম চেঞ্চুৰী হৈ গ'ল আমাৰ এবাৰ আমি যাম 101ৰ ফালে কংগ্ৰেচুলেট আপন এতিয়া আমি কংগ্ৰেচুলেট অন পাইছিলো ৰাইট কংগ্ৰেচুলেট যদি ডাইৰেক্ট অবজেক্ট থাকে তেতিয়াহ'লে কি নালাগে প্ৰেপজিশ্যন নালাগে বোলে আই কংগ্ৰেচুলেটেড হাৰ আই কংগ্ৰেচুলেটেড হিম তেনেকুৱা থাকিলে ডাইৰেক্ট থাকিলে কি নালাগে প্ৰেপজিশ্যন নালাগে আকৌ কংগ্ৰেচুলেট থাকিলে ইউজুৱেলি কি হয় অন ব্যৱহাৰ হয় ক'ত অন ব্যৱহাৰ হয় যেতিয়া কিবা এটা বস্তুক লৈ কংগ্ৰেচুলেট কৰা যায় বাট কংগ্ৰেচুলেট আপন কেতিয়া হয় যেতিয়া ফৰ্মেলি ইউজ কৰা হয় ফৰ্মেল ইউজ অফিচিয়েল ইউজ মানে আই কংগ্ৰেচুলেট ইউ আপন ইউৰ চাকচেছ
মই তোমাক কংগ্ৰেচুলেট কৰিছো তোমাৰ এই সফলতাত অভিনন্দন জনাইছো যেতিয়া আমি মিটিং এখনত কওঁ তেতিয়া কংগ্ৰেচুলেট আপোন হ'ব I would like to congratulate this person upon his success because he has put on years of hard work ঠিক আছে তেনেকুৱা হ'ব পাৰে they congratulated her upon winning the medal কেতিয়া congratulate কৰিছিল মেডেলটো জিকোতে ঠিক আছে গতিকে তেনেকুৱা ক্ষেত্ৰত congratulate on নহয় পেলে কি হ'ব পাৰে congratulate upon হ'ব পাৰে consist of পাইছিলো আমি ৰাইট consist of মানে কি কিবা এটা বস্তুৰে তৈয়াৰী consist in মানে আকৌ কিবা এটা বস্তুত সোমাই থাকে true happiness consists in contentment মানে কি contentment মানে হৈছে সন্তুষ্টি আচল সুখটো ক'ত থাকে সন্তুষ্টিতে থাকে ঠিক আছে contentment শব্দটোৰ অৰ্থ হৈছে সন্তুষ্টি সন্তুষ্টি ঠিক আছে true happiness consists in এতিয়া consist of আমি পাইছিলো এটা consist of মানে কিবা বস্তুৰে নিৰ্মিত true happiness consists of যদি contentment কোৱা হ'লহেঁতেন তেতিয়াহ'লে তাৰে অৰ্থটো এনেকুৱা হ'লহেঁতেন যে আচল সুখটো কিহেৰে তৈয়াৰী কিহেৰে নিৰ্মিত সন্তুষ্টিৰে এতিয়া কি বুজাইছে true happiness consists in contentment মানে contentmentত থাকে তাৰমানে কোনোবা এটা জায়গাত থাকা success consists in hard work সফলতা ক'ত থাকে বা সাফল্য ক'ত থাকে পৰিশ্ৰমত থাকে এই কথাটো কৈছে সো consist ofও হয় consist inও হয় দুটা কিন্তু অলপ অলপ বেলেগ বেলেগ ঠিক আছে অলপ অলপ বেলেগ কেতিয়া কোনটো হয় আমি হেৰি কৰিছো কন্ট্ৰোল ওভাৰ কোনোবা এটা বস্তুৰ ওপৰত কি থকা নিয়ন্ত্ৰণ কন্ট্ৰোল মানে কি নিয়ন্ত্ৰণ কৰা বা নিয়ন্ত্ৰণ থকা হি হেজ টোটেল কন্ট্ৰোল ওভাৰ দ্য টিম তাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে ক'ত টিমটোৰ ওপৰত তাৰ নিজৰ যিটো টিম আছে সেইটোৰ ওপৰত টোটেল তাৰ কন্ট্ৰোল আছে ওভাৰ দিয়াৰ পিছত ইফালে কি লাগিব অবজেক্টটো থাকিব যিটোৰ ওপৰত নিয়ন্ত্ৰণ আছে দ্য মেনেজাৰ লষ্ট কন্ট্ৰোল ওভাৰ দ্য ৱৰ্কাৰ্ছ মেনেজাৰজনৰ কাৰ ওপৰত নিয়ন্ত্ৰণ নাইকিয়া হৈ গ'ল নিজৰ যিখিনি কৰ্মী আছিল এই কৰ্মীখিনিৰ ওপৰত নিয়ন্ত্ৰণ নাইকিয়া হৈ গ'ল সো তেনেকুৱা হ'ব পাৰে তাৰপিছত আছে কনভিন্স মানে মান্তি কৰোৱা she was convinced of the truth এতিয়া কনভিন্স থাকিলে আমাৰ কি হয় ইউজুৱেলি কোনোবা এটা কিবা এটা কাম কৰিবলৈ কনভিন্স টু আমি ব্যৱহাৰ কৰো she was convinced to do this ঠিক আছে যদি পিছফালে verb থাকে তেতিয়াহ'লে কনভিন্স টু হয় আকৌ যদি ইফালে কিবা এটা নাউন থাকে the truth his innocence এইটো কি একোটা একোটা নাউন গতিকে ইফালে নাউন থাকিলে কি হ'ব কনভিন্স অফ হ'ব ঠিক আছে এইটো মই লিখি দিওঁ যে কনভিন্স মানে হৈছে মান্তি কৰোৱা বা বিশ্বাস দিওৱা কনভিন্স টু কেতিয়া হয় ইফালে যেতিয়া ভাৰ্ব থাকিব কিবা এটা কাম কৰিবলৈ যেতিয়া হয় আৰু কনভিন্স অফ কেতিয়া হ'ব যেতিয়া ইফালে কিবা এটা নাউন থাকিব ঠিক আছে সো বুজি পালো কনভিন্স টু ক'ত হয় কনভিন্স অফ ক'ত হয় ডিফাৰেন্স খিনি এয়াই হৈছে ডিফাৰেন্স ঠিক আছে অলৰাইট নেক্সট কেইটাৰ ফালে যাম ইয়াৰ পিছত কি দিয়া আছে সেই কেইটাৰ ফালে যাম ডাই ফ্ৰম এতিয়া ডাই আমি কি পাইছিলো ডাইৰ লগত বেলেগ বেলেগ কেইবাটাও আমি পাইছিলো ঠিক আছে বোলে ডাই বাই আছে তাৰপিছত কি আছে ডাই ফৰ আছে ডাই ইন আছে আৰু কি আছিলে ডাই অফ আছিলে ডাই ফ্ৰম কেতিয়া হ'ব হি ডাইড ফ্ৰম ইনজুৰিজ সাস্টেইনড ইন দি এক্সিডেন্ট মেনি ডাইড ফ্ৰম starvation যেতিয়া কিবা এটা বস্তু এটা হৈছে কিবা এনেকুৱা এটা বস্তু হৈছে যিটো দীঘলীয়া সময় থাকে দীঘলীয়া সময় ধৰি হৈ আছে মানে হি ডাইড ফ্ৰম ইনজুৰিজ সাস্টেইনড ইন দি এক্সিডেন্ট যিখিনি এক্সিডেন্টত হোৱা তাৰ যিখিনি ইনজুৰিজ আছিলে এক্সিডেন্টত হোৱা ইনজুৰিজ বিলাকৰ পৰা সি কি হ'বলগীয়া হ'ল মৰিবলগীয়া হ'ল মেনি ডাইড ফ্ৰম starvation বহুত মানুহ কি ভোকত মৰিবলগীয়া হ'ল ঠিক আছে এতিয়া যেনেকে এগ্ৰি উইথ থাকিব পাৰে তেনেকে ডিজএগ্ৰি থাকিব পাৰে ডিজএগ্ৰি আপুনিও হ'ব পাৰে যেনে মানুহৰ ক্ষেত্ৰত হলে এগ্ৰি উইথ হয় আই ডিজএগ্ৰি উইথ ইউৰ অপিনিয়ন ঠিক আছে হি অলৱেজ ডিজএগ্ৰিজ উইথ অথৰিটি কাৰ লগত এতিয়া ডিজএগ্ৰি হলে উইথ হয় ঠিক আছে ডিজএগ্ৰি মানে অমান্তি হোৱা অমান্য কৰা কিবা এটা বস্তু সি আই ডিজএগ্ৰি উইথ ইউৰ অপিনিয়ন মই তোমাৰ অপিনিয়নটো মানি নলওঁ দেই হি অলৱেজ ডিজএগ্ৰিজ উইথ অথৰিটি সি সদায় অথৰিটিৰ সৈতে কি কৰে ডিজএগ্ৰি কৰে বা মানি নলয় এইটো কথাত কি হয় উইথ ব্যৱহাৰ হ'ব পাৰে ডিজএগ্ৰিৰ লগত ঠিক আছে
তাৰে পিছত যিটো আছে সেইটো ফালে যাম এনৰোল মানে কিবাত নাম ভৰ্তি কৰা she enrolled in yoga class he has enrolled in the MBA program so enroll কৰা মানে ভৰ্তি হোৱা বা ভৰ্তি কৰা ঠিক আছে এনৰোল আৰু এডমিট কি ডিফাৰেন্স আছে এডমিট হলে হস্পিটেলত ভৰ্তি হলে এডমিট হৈ যায় বাট ইয়াতে এনৰোল যেতিয়া কিবা এটা শিকিবৰ কাৰণে কিবা এটা বস্তু ল'বৰ কাৰণে কোনোবা এটা জেগাত এনৰোল কৰে যেনে আমাৰ লাইব্ৰেৰীত যদি আপুনি আহি এডমিশ্যন লয় সেইটো কি হ'ব এনৰোলমেন্ট বুলিয়ে ক'ব ঠিক আছে এক্সকিউজ ফৰ কেতিয়া ব্যৱহাৰ হয় there is no excuse for your behavior কোনোবা এটা বস্তুক লৈ কিবা এটা বিষয়ক লৈ যদি আমি বাহানা দিব বিচাৰো কিবা এটা বিষয়ক লৈ যদি আমি অজুহাত দিব বিচাৰো তেতিয়াহ'লে সেইটো ক্ষেত্ৰত এক্সকিউজ ফৰ ব্যৱহাৰ হয় I beg your excuse for being late মই কি বিচাৰিছো ক্ষমা বিচাৰিছো কিহৰ কাৰণে for being late for your behavior টো এটা নাউন আছিলে for being late টো কি হৈছে জেৰানটোৱে নাউন কৰি দিছে দেৰি হোৱাৰ কাৰণে মোৰ যে দেৰি হ'ল সেইটো কাৰণে মই কি বিচাৰিছো ক্ষমা বিচাৰিছো তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হয় ঠিক আছে 108 আমি পাই গলো এইবাৰ যাম কিহৰ ফালে fight for fight হলে কি হ'ব পাৰে fight with হ'ব পাৰে fight against হ'ব পাৰে they fought for their rights এতিয়া কোনোবা বিষয়ত যদি কিবা বস্তুৰ নিমিত্তে যদি যুদ্ধ কৰিবলগীয়া হৈছে এতিয়া fight with কি হ'ব he fought with injured hand he fought with an injured leg হয় নে নহয় তেনেকুৱা হ'ব পাৰে আকৌ fought হলে against হ'ব she fought against cancer right তেনেকুৱা হ'ব পাৰে fought for কেতিয়া হ'ব যেতিয়া কিবা কাৰণত কিবা মহান কাৰণত যেতিয়া লাগিছে যেনে they fought for their rights সিহঁতে নিজৰ অধিকাৰৰ কাৰণে যুঁজিছিল soldiers fight for their country সৈনিক বিলাকে কি কৰে নিজৰ দেশৰ কাৰণে যুঁজে হয়নে সেইটোৱে fill with মানে হৈছে পৰিপূৰ্ণ হৈ যোৱা যেনে the room was filled with smoke ৰুমটো কিহেৰে পৰিপূৰ্ণ হৈ গৈছিল ধোঁৱাৰে পৰিপূৰ্ণ হৈ গৈছিল ভৰ্তি হৈ গৈছিল her heart was filled with joy তাইৰ হাৰ্টটো কি হৈছিল জয় আনন্দেৰে পৰিপূৰ্ণ হৈ গৈছিল ঠিক আছে the room was filled with smoke the heart was filled with joy ঠিক আছে এইখিনিয়ে ইয়াৰে বাহিৰে আৰু 10টা আছে এনেকুৱা প্ৰেপজিশন যিখিনি আমি চাম ফ্ৰাইটেন অফ এতিয়া ফ্ৰাইটেন অফৰ লগত আৰু এনেকুৱা আছে যিকেইটা ভয় খোৱা বুজায় ফ্ৰাইটেন মানে ভয় খোৱা যিটোৰ লগত জড়িত কি আছে একে নিচিনা আছে স্কেয়াৰ্ড অফ afraid of এইকেইটাও ভয় খোৱাই বুজায় frightened of মানে she is frightened of spiders ইয়াতে আমি কি লিখিব পাৰো she is scared of spiders ও লিখিব পাৰো she is afraid of spiders বুলিও লিখিব পাৰো I am frightened of speaking in public মোৰ কি মোৰ কি ভয় আছে যে পাব্লিকত কথা কোৱা সন্মুখত বহুত মানুহ যেতিয়া বহি থাকে বহুত মানুহৰ আগত কথা কোৱাত মোৰ কি আছে মোৰ ভয় আছে ঠিক আছে ইনফেৰিয়ৰৰ লগত আৰু কি আছে ইনফেৰিয়ৰৰ লগত আমি আৰু এটা ইয়াৰে অপজিটো আছে সেইটো টুৱে ব্যৱহাৰ হয় যেনে superior to আৰু কি হ'ব পাৰে senior to প্লাছ আৰু কি হ'ব পাৰে junior to এইবিলাকৰ ক্ষেত্ৰতো সদায় টুৱে ব্যৱহাৰ হ'ব মনত ৰাখিব this brand is inferior to the original one এই ব্ৰেণ্ডটো কি inferior মানে সৰু inferior to the original one যিটো একচুৱেল যিটো ব্ৰেণ্ড আছিল সেইটোতকৈ এইটো সৰু বা এইটোতকৈ এইটো তল খাপৰ সৰু তুচ্ছ her performance was inferior to expectation যে তাইৰ পাৰফৰমেন্সটো কি আছিল যিটো তাইক লৈ আশা কৰা গৈছিল তাতকে তলৰ লেভেলৰ আছিল সিমান লেভেলৰ নাছিল তাৰমানে সো যদি তাতকে বেছি ভাল হয় তেতিয়াহ'লে that could have been superior to senior to মানে বেছি কি senior বেছি ডাঙৰ junior মানে পিছত অহা অনুজ ঠিক আছে অগ্ৰজৰ অপজিটটো সো তেনেকুৱা হলে টু ব্যৱহাৰ হয় সো ইনফেৰিয়ৰ সুপিৰিয়ৰ সিনিয়ৰ জুনিয়ৰ এইবিলাকৰ ক্ষেত্ৰত কি হয় টু ব্যৱহাৰ হয় ঠিক আছে বুজি পালে ঠিক তেনেকে ফ্ৰাইটেণ্ডৰ লগত যেনেকে অফ হয় স্কেয়াৰ্ডৰ লগতো অফ হয় এফ্ৰেইডৰ লগতো অফ হয় ঠিক আছে হল নেক্সট কি দিয়া আছে এইখিনিৰ ফালে যাব বিচাৰিছো নম্বৰ 113 ইন্ট্ৰডিউচ টু মানে পৰিচয় কৰোৱা
let me introduce you to my friend. মোক তোমাক পৰিচয় কৰাই দিব দিয়া কাক? মোৰ বন্ধুজনৰ সৈতে। He was introduced to the team yesterday. তেওঁক যোৱাকালি সেই টিমটোৰ সৈতে পৰিচিত কৰাই দিয়া হৈছিল বা পৰিচয় কৰাই দিয়া হৈছিল। ঠিক আছে? So introduceৰ লগত কি হয়? To হয়। তাৰপিছত আমি আহিছো known for. Known for মানে কিবা এটা বস্তুৰ কাৰণে জনাজাত। Known for মানে জনাজাত বুলি আমি ক'ব পাৰো। He is known for কি? His honesty. তাক কিহৰ কাৰণে জনা যায়? তাৰ যিটো সাধুতা সেইটো কাৰণে জনা যায়। This area is known for its wildlife. এই জেগাটো এই ঠাইডোখৰ কিহৰ কাৰণে জনাজাত? ইয়াৰে যিটো বন্য জীৱন আছে, ৱাইল্ড লাইফ আছে সেইটোৰ কাৰণে জনাজাত। ঠিক আছে? সো এনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে? known থাকিলে for হ'ব পাৰে। ঠিক আছে? known থাকিলে for হ'ব। নেক্সট আহিছো কি দিয়া আছে? laugh about. লাভ এবাউট মানে কোনো বিষয় এটাত বা কোনো বিষয়বস্তুৰ বিষয়ে হহা। আকৌ এইটো মই লিখি দিছো বাৰু। কিবা বিষয়ত হাঁহি উঠা এইটো জেনুইন লাভ। আকৌ যদি উল্টাকে দিয়ে এনেকে লাভ এট তাৰমানে বিদ্ৰুপ কৰা, ঠাট্টা কৰা। ঠিক আছে? ডিফাৰেন্সটো বুজি পালে? We laughed about our childhood memories. আমি আমাৰ সৰু দিনৰ স্মৃতিবোৰ মনত কৰিলে হাঁহো। She still laughs about that silly incident. তাই এতিয়াও সেই যিটো silly incident হৈছিল, সেই এটা হাঁহি উঠা ধৰণৰ ঘটনা হৈছিল, সেইটোৰ বিষয়ে তাই এতিয়াও হাঁহে বা সেই কথাটোক লৈ এতিয়াও হাঁহে। ঠিক আছে? এনেকুৱা হ'ব পাৰে। তাৰপিছত object against. Object মানে হৈছে কি? আপত্তি কৰা। Many people objected against the new policy. বহুত মানুহে এই বস্তুটোৰ বিৰুদ্ধে আপত্তি কৰিছিল। কিহৰ? নতুন যিটো নিয়ম বা নতুন যিখন পলিচি আছে তাৰে বিৰুদ্ধে বহুত মানুহে আপত্তি দৰ্শাইছিল। They objected against the unfair decision. সেই যিটো unfair সিদ্ধান্ত লোৱা হৈছিল, তাৰমানে অন্যায় কৰি পেলাই সিদ্ধান্ত এটা লোৱা হৈছিল, আটাইয়ে কি কৰিছিল? আপত্তি দৰ্শাইছিল। So object against মানে কি হয়? Object against মানে হৈছে আপত্তি দৰ্শোৱা। ঠিক আছে? এইটোৱে। ইয়াৰে পিছৰটোলৈ আহিছো 117 participate at. Participate in থাকে usually. Participate at টো অলপ less common but used for events বা venues. ঠিক আছে? যদি ইভেন্ট কিবা এটা হৈ আছে বা venues হৈছে, competition নহয়, the school participated at the national fair. যদি competition হয় participate in হ'ব। ঠিক আছে? We participated at the exhibition last year. আমি যোৱা বছৰৰ যিখন মেলা আছিলে, মেলা বা প্ৰদৰ্শনী, তাতে কি কৰিছিলো? participate কৰিছিলো, তাতে অংশগ্ৰহণ কৰিছিলো। Responsible for মানে দায়বদ্ধ। দায়বদ্ধ বা দায়ী দুয়োটা খাটাইতে। ইয়ে সেই বস্তুটোৰ কাৰণে দায়ী। এনেকে ক'লেও ৰেচপন্সিবল হয়। ঠিক আছে? হি ইজ ৰেচপন্সিবল ফৰ দি এক্সিডেণ্ট। সিয়েই জগৰীয়া, তাৰমানে সিয়েই দায়ী। এই যিটো এক্সিডেণ্ট হ'ল, এই যিটো দুৰ্ঘটনা হ'ল, সেইটো কাৰণে সিয়েই জগৰীয়া। পেৰেণ্টছ আৰ ৰেচপন্সিবল ফৰ দেয়াৰ চিলড্ৰেনছ বিহেভিয়াৰ। তেওঁলোকৰ ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী বিলাকে যেনেকুৱা বিহেভ কৰে, যেনেকুৱা আচাৰ আচৰণ দেখুৱায়, তাৰ কাৰণে কোন জগৰীয়া? মাক দেউতাক জগৰীয়া। ঠিক আছে? এনেকে আজিকালি প্ৰায়ে কয় মানুহে। ত আমিও সেইটোৱে মানি লৈছো আৰু হয় চাগে। তাৰপিছত satisfied with মানে কি? সন্তুষ্ট। মই কোনোবা এটা বস্তুক লৈ সন্তুষ্ট। I am satisfied with the results. মই মোৰ ফলাফলক লৈ সন্তুষ্ট। ঠিক আছে? She is not satisfied with her performance. তাই নিজৰ পাৰফৰমেন্সক লৈ, নিজৰ যিটো প্ৰদৰ্শন, সেইটোক লৈ তাই কি নহয়? সন্তুষ্ট নহয় বা সুখী নহয়। Satisfied মানে হৈছে মনেৰে যিটো বিচৰা যায়, সেই বস্তুটো মনত লাভ কৰি এটা কি হৈ থকা? মনৰ ভিতৰতে সুখ অনুভৱ কৰি থকা। সেইটোকে satisfaction টো হ'ব তাৰে নাউন।
satisfied to adjective, right? Suitable for মানে কোনোবা এটা বস্তুৰ লগত মিলি যোৱা, খাপ খাই পৰা. This dress is suitable for the occasion. এই ড্ৰেছযোৰ সেই অকেজনটোৰ লগত খাপ খাই পৰিব. ঠিক আছে? suitable টো কি? suitable টো হৈছে adjective. ইয়াৰে verb টো কি? verb টো হৈছে suit. ঠিক আছে? suit. suit মানে কি হয়? কোনোবা এটা বস্তুৰ লগত খাপ খাই পৰা. The movie is not suitable for children. এই মুভিখন কি চিলড্ৰেনৰ লগত খাপ খাই পৰা বিধৰ নহয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়. This dress is suitable for the occasion. এই ড্ৰেছটো কি অকেজনটোৰ কাৰণে, অনুষ্ঠানটোৰ হিচাপত হয়, মানে অনুষ্ঠানটো যেনেকুৱা হয় তাৰ লগত কি হৈ পৰিছে, খাপ খাই পৰিছে. সো এয়া আছিল টোটেল 120টা ফিক্সড প্ৰেপজিশন. আই হোপ আপোনালোকে এইখিনি পঢ়িলে বা কিছু হলেও বস্তু কামত আহিল. আই হোপ এইখিনি পঢ়ি আপোনালোকে ভালেই পালে. সো আমাক কমেন্ট বক্সত জনাব আপোনালোকে কেনেকুৱা পালে. যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে তেতিয়াহ'লে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব. লগতে জনাও ফিক্সড প্ৰেপজিশন 1 আৰু 2 যিকেইটা ভিডিঅ' সেইকেইটা এই চেনেলটোতে আছে, যদিহে চোৱা নাই তেতিয়াহ'লে কাইণ্ডলি গো ৱাটচ ইট. আৰু লগতে আপোনালোকক জনাও যদি আপোনালোকে পেইড কোৰ্চ কিবা ল'ব বিচাৰে এডিআৰই 3.0 আনষ্টপেবলৰ নিচিনাকে আমাৰ এডিআৰই 3.0 পেইড এটা কম্প্ৰিহেনচিভ কোৰ্চো চলি আছে. যদি সেইটো কোৰ্চৰ বিষয়ে আপোনালোকে জানিব বিচাৰে, আমাৰ আন কম্প্ৰিহেনচিভ কোৰ্চ বা পেইড কোৰ্চ বিলাকৰ বিষয়ে জানিব বিচাৰে, আমাৰ মক টেষ্ট বা লাইব্ৰেৰী ফেচিলিটিজৰ বিষয়ে আপোনালোকে কিবা জানিব বিচাৰে, এই গোটেইবোৰ জানিব পাৰিব এই চেনেলটোৰ পৰা. দিছ ইজ দ্য অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ইকুহিপাত. এই কিউআৰ কোডটো স্কেন কৰি চেনেলটোত জইন কৰিব পাৰে, য'ত ইতিমধ্যে প্ৰায় 27,000ৰো অধিক ষ্টুডেণ্টে জইন কৰিছে. আৰু এটা কথা আপোনালোকক জনাই দিওঁ, যদি এডিআৰই 3.0 কাৰণে আপোনালোকে পেইড বেটছ ল'ব বিচাৰে নহয়, পেইড বেটছ ল'লে আপোনালোকে 23টা মক টেষ্ট ফ্ৰী পাব. 23টাকৈ মক টেষ্ট ফ্ৰী পাব. তাৰমানে আপোনালোকে পৰীক্ষালৈ যাওঁতে অলৰেডি 23খন পেপাৰ এটেম্প কৰি যোৱাৰ নিচিনা হ'ব. গতিকে আপোনালোকে যি 3 মাহ 4 মাহ সময় পায় বা 6 মাহ বোলে আমি সময় পালো, এই গোটেই কেইদিনৰ ভিতৰত 23টা যদি মক টেষ্ট এটেম্প কৰে, ভাবি চাওক সেই গোটেই 23টা মক টেষ্টত যদি ফুল নম্বৰ আপোনালোকে পায় বা গোটেই আনসাৰ কিখিনি কালেক্ট কৰে, কিমান এটা লাভালাভ হ'ব পাৰে, সেইটো বস্তু নিজে আপোনালোকে ডিচাইড কৰি ল'ব. তাৰপিছত আপোনালোকে আমাক জনাব যে কোৰ্চ ল'ব বিচাৰে নেকি বা আন কিবা কোৱেৰিজ আছে নেকি. আপোনালোকে আমাক টেলিগ্ৰামত যোগাযোগ কৰিব পাৰে ইয়াতে. ঠিক আছে? আৰু লগতে মোৰ যিখিনি ইউটিউবৰ ক্লাছ, এই যিটো ক্লাছ এইটো এটা ফ্ৰী ক্লাছ, এনেকুৱা আৰু যিমান ফ্ৰী ক্লাছেছ আহিব বা হৈ আছে, এই গোটেই ক্লাছ বিলাকৰ লিংক আৰু PDF কোড দিয়া হয় এই চেনেলটোত দিয়া হয়. দিছ ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচেছ. গতিকে এইটো চেনেলো আপোনালোকে জইন কৰি ল'ব বুলি আশা ৰাখিছো. এই দুটা চেনেল আপোনালোকে জইন কৰি ল'ব পাৰে, আপোনালোকৰ কাৰণে লাভ হ'ব. আৰু এই চেনেল কেইটা জইন কৰিলে এটকাও দিব নালাগে, আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো. গতিকে টেলিগ্ৰাম যদি আপোনাৰ ফোনত আছে, টেলিগ্ৰাম এপটো খোলক আৰু এই দুটা চেনেল আজিয়েই জইন কৰি থওক. কথা ইমানখিনিয়ে, আজিলৈ ইমানতে সামৰিছো. আশা ৰাখিছো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইউজফুল হ'ল. যদি ভাল লাগিল আমাক কমেণ্টত জনাব, আৰু লগতে জনাও যে এনেকুৱা ক্লাছেছ এডিআৰই 3.0 যিটো আনষ্টপেবল বেটছ আছে, আনষ্টপেবলটো আমাৰ ইউটিউবৰ এটা ফ্ৰী বেটছ. ইয়াতে আমি গোটেইবোৰ টপিক, গোটেইবোৰ ক্লাছেছ ফ্ৰীতে দি আছো. গতিকে আমাৰ আনষ্টপেবল বেটছটো চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. গতিকে আজিলৈ ইমানেই. ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো. আনটিল নেক্সট টাইম, টেক কেয়াৰ.